আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছোঁ। আজিৰ পৰা যিহেতু আৰম্ভ হৈছে শীতকালীন অসম বিধানসভাৰ অধিৱেশন আৰু শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই সৰ্বানন্দ সোণোৱালক লৈ কি চৰ্চা এইবাৰ সদনৰ মজিয়াত। সৰ্বানন্দ সোণোৱালক লৈ কিয় চৰ্চা হ'ল সদনত, মুখ্যমন্ত্ৰীয়ে কিয় নাম ল'ব লগা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ, আৰু সৰ্বানন্দ সোণোৱালৰ সৈতে কি সম্পৰ্ক জুবিন গাৰ্গৰ, এ টু জেড এই মুহূৰ্তত লৈ আহিছোঁ সদনৰ মজিয়াত। কিয় সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ আলোচনা, আৰু এই মুহূৰ্তত পুনৰবাৰ কৈছোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম আজিৰ দিনটোত প্ৰাসংগিক হ'ল অসম বিধানসভাৰ শীতকালীন অধিৱেশনত। আৰু কিয় হঠাৎ চৰ্চা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ, এই ডাঙৰ খবৰ এই মুহূৰ্তত যে বিগ পলিটিকেল নিউজ যে বিধানসভাৰ মজিয়াত আজি শীতকালীন অধিৱেশনৰ প্ৰথমটো দিন, আৰু অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই আলোচনা হ'ল সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ বিধানসভাৰ মজিয়াত কিয় চৰ্চাত, কিয় হঠাৎ প্ৰাসংগিক প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এই মুহূৰ্তত সেই ডাঙৰ খবৰ লৈ আহিছোঁ। যিহেতু দেখা গৈছিল কেন্দ্ৰীয় ৰাজনীতিত, অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ ৰাজনীতিত বহুতে বিভিন্ন ধৰণে ক'ব বিচাৰিছিল যে এক প্ৰকাৰ অপ্ৰাসংগিক হ'ল নেকি, এই ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছিল। কিন্তু আজিৰ দিনটোত ডাঙৰ খবৰ, বিধানসভাত আলোচনা হৈছে সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ। হঠাৎ কিয় চৰ্চিত হৈছে সৰ্বানন্দ সোণোৱালৰ নাম, আনহে নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখতো শুনা গ'ল সৰ্বানন্দ সোণোৱালৰ নাম। আৰু কিন্তু কিয় হঠাৎ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল সৰ্বানন্দ সোণোৱাল, আৰু অসম বিধানসভাত সৰ্বানন্দ সোণোৱালক লৈ কি আলোচনা হ'ল, কিয় চৰ্চা হ'ল, আৰু কি চৰ্চা হ'ল এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ। কিন্তু ডাঙৰ খবৰ যে সৰ্বানন্দ সোণোৱালক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰণ কৰিব লগা হ'ল, তাকো বিধানসভাৰ মজিয়াত আৰু সদনৰ মজিয়াত। হঠাৎ কিয় প্ৰাসংগিক হৈ পৰিল এতিয়া অসম বিধানসভাৰ আজি প্ৰথমটো শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত কেইবাটাও ডাঙৰ আপডেট আছে। সৰ্বানন্দ সোণোৱালক লৈ যিহেতু সদনৰ মজিয়াত চৰ্চা হোৱা দেখা গ'ল, মুখ্যমন্ত্ৰীয়েও স্বীকাৰ কৰিলে সৰ্বানন্দ সোণোৱালৰ নাম, ডাঙৰ তথ্য লৈ আহিছে, ডাঙৰ এক প্ৰকাৰ আপডেট দিছে বিধানসভাৰ মজিয়াত সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত। আৰু সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি আপডেট দিলে, কি তথ্য দিলে এই মুহূৰ্তত লৈ আহিব বিচাৰিম। আৰু ডাঙৰ খবৰ যে সৰ্বানন্দ সোণোৱালৰ সৈতে কি সম্পৰ্ক হাৰ্টথ্ৰব জুবিন গাৰ্গৰ, সেই খবৰো আমি লৈ আহিব বিচাৰিম। এয়া বিধানসভাৰ ভিতৰচোৰাত আজিৰ দিনটোত হঠাৎ যেন প্ৰাসংগিক হৈ উঠিল, হঠাৎ যেন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল এক প্ৰকাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আৰু সদনৰ মজিয়াত সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ যেন এইবাৰ ফটফটীয়াকৈ ফুটিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখতো। আৰু পলিটিক্স নকৰিবা বন্ধু, জুবিন গাৰ্গৰ এই গীতটি কাৰ বাবে গাইছিল সেই কথাও এক প্ৰকাৰ আজিৰ দিনটোত চৰ্চিত হোৱা দেখা গৈছে। কিন্তু ডাঙৰ খবৰ এই মুহূৰ্তত আমি যিটো বিষয় লৈ আহিছোঁ সৰ্বানন্দ সোণোৱালক লৈ কিয় চৰ্চা সদনৰ মজিয়াত, আমাৰ হাতত দৃশ্যাংশ আছে, ভাষ্য আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি হঠাৎ কিয় সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ অৱতাৰণা কৰিলে, হঠাৎ কিয় সদনৰ মজিয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নাম ল'বলৈ বাধ্য হ'ল, আৰু সৰ্বানন্দ সোণোৱালৰ সৈতে জুবিন গাৰ্গৰ কি সম্পৰ্ক, আৰু হঠাৎ যেন এতিয়া নিৰ্বাচন যিহেতু ২৬ৰ নিৰ্বাচন সমাগত, আৰু এই সময়খিনিত সৰ্বানন্দ সোণোৱালৰ নাম বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখত আৰু বিধানসভাৰ মজিয়াত চৰ্চা হোৱাটোৱে কি সূচায় তাক লৈ কিন্তু ডাঙৰ ধৰণৰ এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে, সৰ্বত্ৰ চৰ্চাই বিৰাজ কৰিছে। কাৰণ ২৬ৰ নিৰ্বাচন সমাগত, আৰু দেখা গৈছে ইতিমধ্যে টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে। এই সময়তেই আজি বিধানসভাৰ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত চৰ্চা হ'ল সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত। আৰু বিধানসভাৰ মজিয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক লৈ চৰ্চা হোৱাটোৱে কি সূচায়, তাকো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ নাম অৱতাৰণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা গ'ল সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ। আৰু ডাঙৰ আপডেট লৈ আহিছোঁ, পুনৰবাৰ কৈছোঁ যে আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই চৰ্চা হ'ল সৰ্বানন্দ সোণোৱাল সন্দৰ্ভতো। আৰু মুখ্যমন্ত্ৰীয়ে কিয় নাম ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কি সম্পৰ্ক হাৰ্টথ্ৰব জুবিন গাৰ্গৰ,
আৰু সদনৰ মজিয়াত কিয় সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। আৰু পলিটিক্স নকৰিবা বন্ধু গীতটি কাৰ বাবে গাইছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে। ডাঙৰ আপডেট আহি পৰিছে, আমি সেই দৃশ্যাংশ দেখুৱাম, মুখ্যমন্ত্ৰীৰ ভাষ্য শুনোৱাম। কিন্তু এই মুহূৰ্তত জনাইছোঁ যে আজিৰ পৰা যিহেতু আৰম্ভ হৈছিল অসম বিধানসভাৰ শীতকালীন অধিৱেশন, আৰু আজি প্ৰথমটো দিনতে এক প্ৰকাৰ প্ৰসংগক্ৰমে চৰ্চিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম। আৰু হঠাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ নাম ল'বলৈ যেন বাধ্য হ'ল সদনৰ মজিয়াত। কিন্তু কি প্ৰসংগত, কিয় হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ মুখতো শুনা গ'ল সৰ্বানন্দ সোণোৱালৰ নাম? কেন্দ্ৰীয় মন্ত্ৰীৰ নাম অসম বিধানসভাত কিহৰ বাবে আলোচনা হ'ল? কি প্ৰসংগত সৰ্বানন্দ সোণোৱাল চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ল? কিয় চৰ্চিত হ'ল? এই মুহূৰ্তত এটো জেট লৈ আহিব বিচাৰিছোঁ। কিন্তু এই মুহূৰ্তত আমি কিয়দাংশ দেখুৱাই ল'ব বিচাৰিম অসম বিধানসভাত আজিৰ দিনটোত শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত চৰ্চাৰ কেন্দ্ৰবিন্দু বা প্ৰসংগৰ বিষয়বস্তু কেনেকৈ আলোচনা কিহৰ বাবে হ'ল সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত, মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে সৰ্বানন্দ সোণোৱালৰ সম্পৰ্কত, কিয় হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ মুখত সৰ্বানন্দ সোণোৱালৰ নাম? এই মুহূৰ্তত দৃশ্যাংশ আমি আগবঢ়াইছোঁ, মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আমি আগবঢ়াইছোঁ। অসম বিধানসভাত আজি সৰ্বানন্দ সোণোৱালক লৈ হঠাৎ কিয় চৰ্চা হ'ল? হটলা পাৰ্টি বুলি কোন পাৰ্টিত? অখিল গগৈ, অৰুণ গগৈ পাৰ্টি, মাননীয় সদস্য অখিল গগৈ, অৰুণ গগৈ পাৰ্টি। প্লিজ সিট ডাউন। হত্যা আৰু মৃত্যু পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ। প্লিজ অখিল গগৈ, প্লিজ সিট ডাউন। মই ৰিপ্লাইটো শুনো প্লিজ। অখিল গগৈ কিবা থাকিলে মানে পিছত আপুনি ক'ব, মই টাইম দিম 1 মিনিট। অধ্যক্ষ মহোদয়, মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিলে, মই যিমান দূৰ জানো। কাৰণ কা আন্দোলন কৰি যেতিয়া আপোনালোকে হটলা পাৰ্টি বুলি কোন পাৰ্টিত? অখিল গগৈ, অৰুণ গগৈ পাৰ্টি, মাননীয় সদস্য অখিল গগৈ, অৰুণ গগৈ পাৰ্টি। প্লিজ সিট ডাউন। অখিল গগৈ, অখিল গগৈ, প্লিজ সিট ডাউন। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে। হত্যা আৰু মৃত্যু পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ। মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ, প্লিজ সিট ডাউন। মই ৰিপ্লাইটো শুনো প্লিজ। অখিল গগৈ কিবা থাকিলে মানে পিছত আপুনি ক'ব, মই টাইম দিম 1 মিনিট। অধ্যক্ষ মহোদয়, মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিলে, মই যিমান দূৰ জানো। কাৰণ কা আন্দোলন কৰি যেতিয়া আপোনালোকে হটলা পাৰ্টি বুলি কোন পাৰ্টিত? অখিল গগৈ, অৰুণ গগৈ পাৰ্টি, মাননীয় সদস্য অখিল গগৈ, অৰুণ গগৈ পাৰ্টি। প্লিজ সিট ডাউন। অখিল গগৈ, অখিল গগৈ, প্লিজ সিট ডাউন। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে। হত্যা আৰু মৃত্যু পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ। মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ, প্লিজ সিট ডাউন। মই ৰিপ্লাইটো শুনো প্লিজ। অখিল গগৈ কিবা থাকিলে মানে পিছত আপুনি ক'ব, মই টাইম দিম 1 মিনিট। অধ্যক্ষ মহোদয়, মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিলে, মই যিমান দূৰ জানো। কাৰণ কা আন্দোলন কৰি যেতিয়া আপোনালোকে হটলা পাৰ্টি বুলি কোন পাৰ্টিত? অখিল গগৈ, অৰুণ গগৈ পাৰ্টি, মাননীয় সদস্য অখিল গগৈ, অৰুণ গগৈ পাৰ্টি। প্লিজ সিট ডাউন। অখিল গগৈ, অখিল গগৈ, প্লিজ সিট ডাউন। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে। হত্যা আৰু মৃত্যু পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ। মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ, প্লিজ সিট ডাউন। মই ৰিপ্লাইটো শুনো প্লিজ। অখিল গগৈ কিবা থাকিলে মানে পিছত আপুনি ক'ব, মই টাইম দিম 1 মিনিট। অধ্যক্ষ মহোদয়, মই যিমান দূৰ জানো পলিটিক্স নকৰিবা। আৰু এইদৰে দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে এটা প্ৰশ্ন কৰিলে প্ৰথম অৱস্থাত যে পলিটিক্স নকৰিবা বন্ধু এই গীতটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক লৈ গোৱা বুলি এক প্ৰকাৰ অখিল গগৈয়ে বিধানসভাৰ মজিয়াত উল্লেখ কৰিলে, প্ৰকাশ কৰিলে। আৰু তাৰ পিছতে এক প্ৰকাৰ কাউণ্টাৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই পলিটিক্স নকৰিবা বন্ধু গীতটোৰ সন্দৰ্ভতো কৈছে। লগতে জুবিন গাৰ্গে সৰ্বানন্দ সোণোৱালৰ বাবে অসমৰে আনন্দ সৰ্বানন্দ গীতটিক জুবিন গাৰ্গে গাইছিল বুলি মন্তব্য কৰিছে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰবাৰ কৈছোঁ যে পলিটিক্স নকৰিবা বন্ধু এই গীতটি কাক লৈ গাইছিল, তাক লৈ চৰ্চিত হৈছিল। আৰু দেখা গ'ল তাক লৈ এক প্ৰকাৰ
অখিল গগৈয়ে কৈছিল যে পলিটিক্স নকৰিবা বন্ধু এই গীতটি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক লৈ গাইছে বুলি কোৱাৰ পিছতেই প্ৰতিপক্ষক অৰ্থাৎ অখিল গগৈ কাউণ্টাৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সৰ্বানন্দ সোণোৱালৰ বাবে অসমৰে আনন্দ সৰ্বানন্দ এই গীতটি জুবিন গাৰ্গে গাই গৈছিল। এই আচলতে এক প্ৰকাৰ অখিল গগৈক কাউণ্টাৰ দিবলৈ যেন এই কথাষাৰ সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত মন্তব্য ৰাখিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ গান গাইছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে। আৰু সৰ্বানন্দ সোণোৱালৰ যি ৰাজনৈতিক গীত, যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ গীত, ৰাজনৈতিক গীত, আৰু সেই গীতটি আছিল অসমৰে আনন্দ সৰ্বানন্দ সকলোৰে আনন্দ সৰ্বানন্দ। এই গীতটি হাৰ্টথ্ৰব জুবিন গাৰ্গে গাইছিল। আৰু যেতিয়াই অখিল গগৈয়ে কৈছে যে পলিটিক্স নকৰিবা বন্ধু এই গীতটি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ গাইছিল বুলি যেতিয়া মন্তব্য কৰিলে বিধায়ক অখিল গগৈয়ে, তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কাউণ্টাৰ দি কৈছে যে হ'বই নোৱাৰে, এইটো পলিটিক্স নকৰিবা বন্ধু গীতটি অখিল গগৈক লৈহে গাব লাগে, গাইছে চাগে মই যিমান দূৰ জানো, এইধৰণে মন্তব্য কৰিছে। লগতে কৈছে যে জুবিনে অসমৰে আনন্দ সৰ্বানন্দ বুলি গীত গাই গৈছে। এইধৰণে এক প্ৰকাৰ যেন জুবিনৰ গীতৰ সৈতে সম্পৃক্ত হৈ সৰ্বানন্দ সোণোৱালৰ নাম আজি চৰ্চিত হ'ল বিধানসভাৰ মজিয়াত, সদনৰ মজিয়াত। আৰু এক প্ৰকাৰ যেন সৰ্বানন্দ সোণোৱালৰ সেই যিটো ৰাজনৈতিক গীত অসমৰে আনন্দ সৰ্বানন্দ, সেই গীতটি জুবিন গাৰ্গে গোৱা সেই গীতটিৰ বাবেই যেন আজি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল, চৰ্চিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তথ্য দি কৈছে যে সৰ্বানন্দ সোণোৱালৰ বাবে অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিনে গীত গাই থৈ গৈছে। যিহেতু অখিল গগৈয়ে কৈছিল যে পলিটিক্স নকৰিবা বন্ধু এই গীতটি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক লৈ গাইছিল বুলি, তাৰ পিছতেই এক প্ৰকাৰ যুক্তি খণ্ডন কৰি তথ্য সহকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে যে জুবিনে অসমৰে আনন্দ সৰ্বানন্দ বুলি গীত গাই থৈ গৈছে। এইদৰেই যেন এক প্ৰকাৰ জুবিন গাৰ্গৰ গীতৰ প্ৰসংগত সৰ্বানন্দ সোণোৱালৰ নাম চৰ্চাত আহিল, আৰু এক প্ৰকাৰ সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিলে জুবিন গাৰ্গে গাই যোৱা অসমৰে আনন্দ সৰ্বানন্দ গীতটিৰ প্ৰসংগত। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে। হত্যা আৰু মৃত্যুৰ পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ। মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ প্লিজ সিট ডাউন, মই ৰিপ্লাইটো শুনো প্লিজ। অখিল গগৈ অধ্যক্ষ মহোদয় থাকিলে মানে পিছত আপুনি ক'ব, মই টাইম দিম 1 মিনিট। অধ্যক্ষ মহোদয়, মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিলে, মই যিমান দূৰ জানো। কাৰণ কা আন্দোলন কৰি যেতিয়া আপোনালোকে পটলা পাৰ্টি বুলি কোন পাৰ্টিত? অখিল গগৈ, উৰিণ গগৈ পাৰ্টি, মাননীয় সদস্য অখিল গগৈ উৰিণ গগৈ পাৰ্টি। প্লিজ সিট ডাউন। অখিল গগৈ, অখিল গগৈ প্লিজ সিট ডাউন। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে। হত্যা আৰু মৃত্যুৰ পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে।